মাটির মানুষ মাঠের রাজা, বাজা নতুন বাদ্য বাজা, কাস্তে কোদাল লাঙ্গল জোয়াল দিয়ে ফসলে তোর গানের ভাষা। সুখবৰ 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 মৰমৰ কৃষক বন্ধুসকললৈ এটি সুখবৰ। আপোনালোকৰ পৰিচিত ইনভেক্টা এগ্ৰিটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীয়ে লৈ আহিছে অতি উন্নত জাতৰ হাইব্ৰিড মাকৈ বীজ শিৱম 33X55, শিৱম 33X55, শিৱম 33X55। খৰচিনবাক লগি হাতত কিতাপ লম, অ দিনে ৰাতি কেংকে খাইছা খেমথে কৰা খেতি, ভাই হাত খেমথে কৰা খেতি, অ পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো নেকিয়া, খেতি কৰবাক লগি কান্ধত নাঙালং, খৰচিনবাক লগি হাতত কিতাপ লম। কৃষক বন্ধুসকল, আপোনালোকে যদি ইনভেক্টা শিৱম ব্ৰেণ্ড চিডছ কোম্পানীৰ পৰা মাকৈ বীজ ৰোপণ কৰে তেন্তে জীৱনত আৰু কেতিয়াও অন্য বীজৰ কথা ভাবিব নালাগে, কিয়নো ইনভেক্টা শিৱম ব্ৰেণ্ড চিডছ কোম্পানীৰ মাকৈ বীজ ৰোপণ কৰিলে প্ৰতি বিঘা 15ৰ পৰা 20 কুইণ্টেল ফলন লাভ কৰিব। মাকৈৰ প্ৰতিটো দানাৰ ৰং ৰঙা আৰু উজ্জ্বল হয়। নাই জাঙুৰ খাই পলয়ৰা বুলব শাসন, তিৰি চলিয়া অ আপা আপি একেলগে মিলি জুলিয়া, অ কৈঠা পাৰুৱা চকু মেলিছা, অ জাকে জাকে জেওৰা ভাঙি খাবাইছি ধান, ঐ হুলা বালিয়ান হেলা এৰি জাতি তোক বান্ধু পেৰি পেৰিয়া, খেতি কৰবাক লগি কান্ধত নাঙালং, মনত ৰাখিব কৃষক বন্ধুসকল, বীজ ৰোপণৰ সময়সীমা হ'ল ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে উপযুক্ত। শিৱম মাকৈ বীজৰ বৈশিষ্ট্য হ'ল ই সকলো ধৰণৰ মাটিৰ বাবে উপযোগী, প্ৰতিটো মাকৈ সমান আৰু দানাৰে ভৰপূৰ হোৱাৰ বাবে অধিক ফলন পোৱা যায়, শিপা মজবুত হোৱাৰ বাবে কোনো ধৰণৰ ক্ষতিসাধন নহয়। কৃষক বন্ধুসকল, নামটো আকৌ এবাৰ কৈছোঁ, শিৱম 33X55, শিৱম 33X55, শিৱম 33X55। যদিহে আছে জ্ঞান তেহে ৰব অসমীয়াৰ সন্মান। আচ্ছা, এনে কি কোম্পানি মাকানে আসলে নাকি? শিবম শিবম কালাই পড়ুন, আমি ভাঙি নাই কিন্তু করবো কথা বলিছে কোনো কাগজ বেশি হবে না? তো বেশি যদি আগামীতে কি রকম প্ল্যানিং কি আছে না? আগামীতে আল্লাহ দিলে 7-8 বিঘা 10 বিঘা যা করি আমি এটাই করবেন না? পলম নকৰিব বন্ধুসকল, আজিয়েই আপোনাৰ ওচৰত থকা বীজ ভাণ্ডাৰৰ পৰা বীজ সংগ্ৰহ কৰক। ধন্যবাদ।